প্রশাসনপন্থী জাগিছে প্রশাসনপন্থী জাগিছে নরেন্দ্র মোদী মিছলিয়া নরেন্দ্র মোদী মিছলিয়া নরেন্দ্র মোদীর কাম নাই নরেন্দ্র মোদীর কাম নাই পৃথিবী সরকার নাই পৃথিবী সরকার নাই We want Komata Board. We want Komata Board. Komata Board jalaya lage. Komata Board nacho dabi. Komata Board legal demand. Ahai. Akra shu jagise. Akra shu jagise. Kaam nai. No ST, no rest. No Komata, no rest. No Komata, no rest. Akra shu jagise. British Government, hi. British Sarkar, hi. Nandi Mantri, hi. Akra shu long live. We want state. We want state. No ST, no rest. No ST, no rest. No ST, no rest. No Komata, no rest. আমি প্রথমে ছাত্র সন্থাই বিচাৰিছিলো যে পৃথক কমতাপুৰ ৰাজ্য আৰু কোচ-ৰাজবংশী জনজাতিকৰণৰ দাবী লৈ আজি আমি গুৱাহাটীৰ ফচলত দুঘণ্টীয় অৱস্থান ধৰ্মঘটত বহিছো। আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যে আমাক জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্যখন আমাৰ যিখন ৰাজ্য আছিলে সেই ৰাজ্যখন আমি ঘূৰাই বিচাৰিছো আৰু অতি সোনকালে কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছো। হয়, আমি তো চাওক, আমি বছৰ আমাৰ ধৰি আমি আন্দোলন কৰি আছো, দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰিছো, কিন্তু অসম চৰকাৰে ভাৰত চৰকাৰে অকল ললিপপ দি থাকে। কিন্তু এইবাৰ কিন্তু আমি এটা কথা স্পষ্ট, ইতিমধ্যে আমি আক্ৰাছো যিমানকেইটা গোট আছে একলগ হৈছো, বিজেপি চৰকাৰে হয় জনজাতিকৰণ কৰক আৰু যদি জনজাতিকৰণ কৰিব নোৱাৰে স্পষ্টভাৱে কৈ দিয়ক। আমি বিটিচি নিৰ্বাচনতে ঘৰে গাঁৱে সোমাবৰ কাৰণে আমি বিজেপি চৰকাৰক উচিত পদ্ধতি দিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছো। আৰু অক্টোবৰ মাহতে আমাৰ কোচ-ৰাজবংশী যি প্ৰতিবেদন আছে সেই প্ৰতিবেদনখন প্ৰেৰণ কৰিব লাগে ভাৰত চৰকাৰক। যদি সেই প্ৰতিবেদনখন প্ৰেৰণ নকৰে বিধানসভা নিৰ্বাচনত আমি কিন্তু বিজেপি চৰকাৰ কোচ-ৰাজবংশী বাঁচাও, বিজেপি চৰকাৰ হাতাও, আমি এনেকুৱা অভিযান আৰম্ভ কৰিম। আপুনি এইটো ভাল প্ৰশ্ন সুধিছে। পৰৱৰ্তী পৰ্যায়ত আমি কিন্তু ইয়াৰ পৰা আমি আৰম্ভ হৈছে, আমি গুৱাহাটীৰ চচলৰ পৰা আমি দেখিছে ৰাইজে, আমি ইয়াৰ পৰা আৰম্ভ হৈছে, আমি ধাৰাবাহিকভাৱে আমি গণসমাবেশ বিভিন্ন আমি জ্বৰ সমতল কাৰ্যসূচী প্ৰতিবাদ কাৰ্যসূচী 2-1 ভিতৰতে আমি এক্সিকিউটিভ লৈ আক্ৰাছো, তাতে কিন্তু আমি ঘোষণা কৰিম, আপোনালোকে দেখা পাব। এইটো আমাৰ 2 ঘণ্টা আছে, এই 2 ঘণ্টা কাৰ্যসূচী আমাৰ আছে। আমি শপত গ্ৰহণ কৰি আমি 2 ঘণ্টা কাৰ্যসূচী আমি দিছো। ইয়াৰ পৰা আপোনালোকে ধৰি লওক, ইয়াৰ পৰা আৰম্ভ হৈছে এইখন এটা যুদ্ধ হ'ব চৰকাৰৰ লগত। বিজেপি চৰকাৰক কোচ-ৰাজবংশীসকলৰ লগত বাৰে হেতাল নিকেলিবই মই সকীয়াই দিছো বিজেপি চৰকাৰক। আমাৰ জনগোষ্ঠী জনজাতিৰ কাৰণে আমাৰ যি ৰাজ্যত ভূমিভূত খিলঞ্জীয়াসকলক অচিৰে জনজাতিকৰণ সমস্যা সমাধান কৰিব লাগিব। আমাক কমতাপুৰ স্বায়ত্ত পৰিষদ দিছে, আমি কিন্তু কমতাপুৰ স্বায়ত্ত পৰিষদ বিচৰা নাছিলো। আমাৰ স্পষ্ট কৰা সেইখনৰ নিৰ্বাচন লগতে উন্নয়ন পৰিষদ নিৰ্বাচন কৰিবৰ কাৰণে আমি দাবী জনাইছো। কাৰণ কিয় আমি শ্বহীদসকল আছে, শ্বহীদসকলক সন্মান কৰিব লাগিব। কোচ-ৰাজবংশী বহুত এনেকা শ্বহীদ হৈছে, গতিকে আমাৰ আৱেগ অনুভূতি লৈ আমাৰ জনগোষ্ঠীৰ দীৰ্ঘদিন ধৰি বছৰ আমি আন্দোলন কৰিব খোজা নাই। আমাক আমাৰ সমস্যাটো অচিৰে সমাধান কৰিব লাগে।